Normal students, আজি আমি পড়িম ক্লাস 10 চ্যাপ্টার নাম্বার 11 অঙ্কন। তো স্টুডেন্টস এটা ভিডিওর আগত আমি 6 নম্বর অঙ্কটো করেছি, আজি আমি তোমালোকক 7 নম্বর অঙ্কটো করে দিম। এটা হলো নির এটো লাস্ট অঙ্ক। কোশ্চেন নাম্বার 7 কি কইছে বা এটা সমকোণী ত্রিভুজ আঁকা যত বাহুবোৰৰ অতিভুজ বাদ দি কি বাদ দিবার কৈছে, অতিভুজটো বাদ দিব কৈছে। দৈর্ঘ্য 4 সেন্টিমিটার আৰু 3 সেন্টিমিটার। তাৰপিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ। কিমান? 5/3 গুণ। এটা আমাক কিমান দিয়া আছে? অপরিহিত ভগ্নাংশ। তেনেহ'লে দিয়া চিত্ৰতকৈ আঁকিবলগীয়া চিত্ৰটো কিমান হ'ব? ডাঙৰ, যেহেতু আমাৰ কি অপরিহিত ভগ্নাংশ দিয়া আছে। চাবা স্টুডেন্টস, আমি তোমালোকক চিত্ৰটো অংকন কৰি দিম। চাবা স্টুডেন্টস, চাবা আমাক কি কৈছে, এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে যি ত্রিভুজের এটা কোণ 90 ডিগ্রি তাকে আমি কি বলি কওঁ? সমকোণী ত্রিভুজ। চাবা স্টুডেন্ট, আমি একটু সলিউশন করি। সলিউশন কিমান দিয়ে আছে? 4 সেন্টিমিটার আৰু 3 সেন্টিমিটার। তেনেহ'লে আমি 4 সেন্টিমিটারটো আগত আঁকি লম। চাবা এটা আমি কিমান জানো? 4 সেন্টিমিটার। ইয়াৰ নাম দিয়া তোমালোকে BC। এতিয়া আমাৰ এই বি কোণত আমি কিমান ডিগ্রি অঙ্কন কৰিম? 90 ডিগ্রি অঙ্কন কৰিম। চাবা তোমালোকে কি কৰিবা, যিকোনো এটা ব্যাসার্ধ লৈ বৃত্তচাপ আঁকি দিবা। ইয়াত কটাকটি কৰিছে, তেনেহ'লে ইয়াৰ পৰা আঁকি দিবা। ইয়াত কটাকটি কৰিল, তেনেহ'লে ইয়াৰ পৰা আকৌ আমি 90 ডিগ্ৰী আঁকি আছো, সেইকাৰণে এনেকুৱা কৰি আছো। ইয়াৰ পৰা তুমি এই বৃত্তচাপটো কটাকটি কৰাকৈ আকৌ এটা বৃত্তচাপ আঁকি দিবা। তাৰপিছত ইয়াত আৰু ইয়াত কটাকটি কৰিছে, ইয়াৰ পৰা আকৌ আমি কটাকটি কৰাকৈ বৃত্তচাপ আঁকি দিম। আঁকি দিছো, তাৰপিছত ইয়াৰ পৰা আমি বৃত্তচাপ আঁকি দিম। চাইছা স্টুডেন্টস? তেনেহ'লে ইয়াত কটাকটি কৰিছে, এইটো যদি সংযোগ কৰি দিয়া, তেনেহ'লে কিমান হ'ব? 90 ডিগ্ৰী। সংযোগ কৰি দিয়া 90 ডিগ্ৰী। আমাক কোশ্চেনত কি কৈছে? অতিভুজটো বাদ দিব কৈছে। অতিভুজটোৰ আমাৰ কি কিমান হওক হওক, অতিভুজটো আমাক কি কৰিব কৈছে? বাদ দিব কৈছে। তেনেহ'লে আমাক কি লাগে? লম্ব আৰু ভূমি। তেনেহ'লে ভূমি আমি কিমান জানো? 4 সেন্টিমিটাৰ। তেনেহ'লে লম্ব আমি কিমান আঁকিম? 3 সেন্টিমিটাৰ। তোমালোকে স্কেলেৰে আঁকিব পাৰা বা এটা জোখ লৈ কাটা কম্পাছেৰে আঁকিব পাৰা, তোমাৰ এইটো ইচ্ছা। আমি স্কেলেৰ সহায়তে আঁকি দিম। ইয়ালৈকে আহে, ইয়ালৈকে কিমান আহে? 3 সেন্টিমিটাৰ। তেনেহ'লে ইয়াৰ পৰা তোমালোকে সংযোগ কৰি দিয়া। ইয়াৰ নামটো আমি কি দিম? এ। নাম আমি কি দিম? এ। এর পৰা সংযোগ কৰি দিয়া। তাহলে এটা আমি কিমান জানো? 4 সেন্টিমিটার। এটা আমি কিমান জানো? 3 সেন্টিমিটার। এই ত্রিভুজের অনুরূপ ত্রিভুজ এটা অঙ্কন কৰিব লাগে। বি কোণটো আমি কিমান জানো? 90 ডিগ্ৰী। এতিয়া এই ত্রিভুজৰ নিচিনা আমাক এটা ত্রিভুজ অঙ্কন কৰিব লাগে। চাবা আমি সেই আগৰ দৰে বিত সমকোণ কৰাকৈ এটা ৰশ্মি অঙ্কন কৰি দিম। অঙ্কন কৰি দিয়া। অঙ্কন করে দিছো, তাহলে তোমালোকে 2 সেন্টিমিটার কৈ ল'বা। তেনেহ'লে আমি বিন্দু 5টা লৈছে। কি 5টা ল'ম? কাৰণ তেনেহ'লে গুণটোৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান? 5টা। তেনেহ'লে ইয়াত আমি BX ৰশ্মিৰ ওপৰত আমি 5টা বিন্দু ল'ম। এই তোমালোকে নাম থৈ দিয়া B1, B2, B3, B4 আৰু B5। এটা আমি জানো। এতিয়া আমি কি কৰিম? আমাৰ হৰ কিমান দি আছে? 3। আমি হর কিমান জানো? 3 জানো। তেনেহ'লে আমি ডাইরেক্ট আমি সির পৰা B3 আমি সংযোগ কৰি দিম। চাবা তো স্টুডেন্ট, আমি কি কৰিছো? আমি হর কিমান জানো? 3। তেনেহ'লে সির পৰা আমি ডাইরেক্ট B3 টো সংযোগ কৰি দিম। তাৰপিছত ইয়াত যিমান ডিগ্ৰী কোণ কৰিছে, সিমান ডিগ্ৰী কোণ কৰাকৈ আমি B5 ৰ পৰা সংযোগ কৰিম। কিয়? আমাৰ লবটো কিমান দি আছে? 5 দি আছে। লবটো আমি কিমান জানো? 5। তেনেহ'লে এতিয়া আমি লবটো সংযোগ কৰিম। চাবা তো স্টুডেন্টস, তোমালোকে কি কৰিবা? B3 ৰ পৰা যিকোনো এটা মাপ ল'বা। মাপ লৈ ইয়াত বৃত্তচাপ আঁকি দিবা। তেনেহ'লে আমি 5 ৰ পৰা আঁকি দিম, যেহেতু আমাৰ 5 ৰ পৰা সংযোগ কৰিব লাগে। তাৰপিছত স্টুডেন্টস, আমি এই B3 সিৰ ইয়াত কটাকটি কৰিছে আৰু ৰশ্মিৰ ইয়াত কটাকটি কৰিছে। তেনেহ'লে এই দুটাৰ আমি যোগ লৈ ইয়াৰ পৰা আমি আকৌ এটা বৃত্তচাপ আঁকি দিম। চাইছা স্টুডেন্ট, আমি যোগ লৈছো। তাৰপিছত আমি ইয়াৰ পৰা আমি এটা বৃত্তচাপ আঁকি দিম। চাইছা
ইয়াত কটাকটি কৰিছে তেনেহ'লে ইয়াৰ পৰা আমি ষ্টেটমেণ্ট এটি ৰেখাখণ্ড অংকন কৰিছোঁ, তেনেহ'লে আমাৰ এই বি চিত সংযোগ কৰা নাই, তেনেহ'লে আমি কি কৰিম, বি চিটো অলপ বৃদ্ধি কৰি দিম বা বঢ়াই দিম। তেনেহ'লে ইয়াৰ নামটো তোমালোকে কি দিবা, চি ডেছ, নামটো কিমান দিবা, চি ডেছ। তেনেহ'লে ষ্টুডেণ্টছ আমি আকৌ এই চিৰ সমান্তৰালকৈ চি ডেছৰ পৰা আকৌ এটা ৰেখাখণ্ড অংকন কৰিব লাগে। কেনেকৈ অংকন কৰিম, চেম তলত যেনেকুৱা কৰিছোঁ ওপৰত সেনেকুৱাই কৰিম। মানে ইয়াৰ পৰা আমি এটা বৃত্তচাপ আঁকি দিম, তাৰপিছত আমি চি ডেছৰ পৰা বৃত্তচাপ আঁকি দিম। আঁকি দিছোঁ, তাৰপিছত ইয়াত আৰু ইয়াত কটাকটি কৰিছে, ইয়াৰ আমি যোগ ল'ম। টেষ্টত আমি যোগ লৈছোঁ, এতিয়া আমি এই ইয়াত বি চিৰ ইয়াত কটাকটি কৰিছে, নহ'লে ইয়াৰ পৰা আমি বৃত্তচাপ আঁকি দিম। ইয়াত কটাকটি কৰিছে, তেনেহ'লে আমি ইয়াৰ সমাজেৰে চি ডেছৰ পৰা ৰেখাখণ্ড অংকন কৰি দিম। চাবা টেষ্টত আমি ৰেখাখণ্ড অংকন কৰিছোঁ, তেনেহ'লে ইয়াৰ নামটো কি দিম, তেনেহ'লে ইয়াৰ নামটো কি দিম, এ ডেছ। তেনেহ'লে এ ডেছ বি চি ডেছ হ'ল আঁকিবলগীয়া ত্ৰিভুজ। টেষ্টত আমি এটি কেনেকৈ অংকন কৰিলোঁ সেইটো আমি তোমালোকক অংকন প্ৰণালীটো লিখি দিম। টেষ্টত এতিয়া আমি তোমালোকক অংকন প্ৰণালীটো লিখি দিম। চাবা আমি প্ৰথমত কি কৰিছোঁ যে বি চি ইজ ইকুৱেল টু 4 সেণ্টিমিটাৰ, এইটো আমি কি অংকন কৰিছোঁ। তাৰপিছত আমি কি কৰিছোঁ যে এ বি ইজ ইকুৱেল টু 3 সেণ্টিমিটাৰ বাহু বিশিষ্ট ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজ অংকন কৰা হ'ল, আৰু যাৰ বি কোণ আমি কিমান জানো, 90 ডিগ্ৰী। আমি কি কৰিছোঁ, ত্ৰিভুজটো অংকন কৰিছোঁ। প্ৰথমত বি চি বাহুটো কিমান আছিল, 4 সেণ্টিমিটাৰ, এ বি বাহুটো আছিল কিমান, এ বি বাহুটো কিমান আছিল 3 সেণ্টিমিটাৰ, আৰু এই বি কোণটো আমি কিমান জানো, 90 ডিগ্ৰী। তাৰপিছত আমি কি কৰিছোঁ, অপশ্যন নম্বৰ 2 বি চি বাহুৰ তলত সমকোণ কৰা এংগেল চি বি এক্স। আমি কি কৰিছোঁ, বি চি বাহুৰ তলত এটা আমি সমকোণ অংকন কৰিছোঁ, চি বি এক্স, এটা আমি অংকন কৰিছোঁ। তাৰপিছত আৰু এটা ৰশ্মি অংকন কৰিছোঁ, বি এক্স ৰশ্মি অংকন কৰা হ'ল, আৰু ইয়াত আমি এই বি এক্স ৰশ্মিটো অংকন কৰিছোঁ। তাৰপিছত অপশ্যন নম্বৰ 3 আমি কি কৰিছোঁ যে বি এক্স ৰশ্মিৰ ওপৰত 5টা বিন্দু B1 B2 B3 B4 আৰু B5 লোৱা হ'ল, যাতে সকলোবিলাক কি থাকিব, আমাৰ সমান থাকিব। আমি ইয়াত কিমানটা বিন্দু লৈছোঁ, 5টা বিন্দু লৈছোঁ। 5টা বিন্দু আমাৰ কিমান থাকিব লাগিব, সমান থাকিব লাগিব। তাৰপিছত ষ্টুডেণ্টছ 4 নম্বৰ অপশ্যনটোত আমি কি কৰিছোঁ, B3 আৰু চি সংযোগ কৰা হ'ল। তাৰপিছত আমি ডাইৰেক্ট কি B3 চিটো সংযোগ কৰিছোঁ। এইটো কি সংযোগ কৰিছোঁ, কাৰণ আমাৰ ইয়াৰ হৰ কিমান জানো, আমি 3 জানো, সেইকাৰণে আমি 3টো প্ৰথমত সংযোগ কৰোঁ। তাৰপিছত অপশ্যন নম্বৰ 5 B3 চিৰ সমান্তৰালকৈ B5 চি ডেছ অংকন কৰা হ'ল। তাৰপিছত আমি কি কৰিছোঁ যে B3 চিৰ আমি সমান্তৰালকৈ B5 চি ডেছ অংকন কৰিছোঁ। তাৰপিছত এ চিৰ সমান্তৰালকৈ এ ডেছ চি ডেছ অংকন কৰা হ'ল। তাৰপিছত আমি এই এ চিৰ সমান্তৰালকৈ আমি এ ডেছ চি ডেছটো অংকন কৰিছোঁ। তাৰপিছত আমি কি পালোঁ যে 7 নম্বৰ অপশ্যনটো ত্ৰিভুজ এ ডেছ বি চি ডেছ এই হ'ল আঁকিবলগীয়া ত্ৰিভুজ। আঁকিবলগীয়া ত্ৰিভুজটো কি হ'ল, এ ডেছ বি চি ডেছটো হ'ল কি আঁকিবলগীয়া ত্ৰিভুজ। তো ষ্টুডেণ্টছ এতিয়া আমি তোমালোকক যুক্তি দিম যে এই ত্ৰিভুজটো কি সদৃশ, এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ যে সদৃশ হয়, সেইটো আমি প্ৰমাণ কৰি তোমালোকক দেখুৱাই দিম। তো চাবা যুক্তিযুক্ততা, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডেছ বি চি ডেছৰ পৰা আমি বি কোণ কি জানো, সাধাৰণ কোণ। এই কোণটো আমি কি জানো, সাধাৰণ কোণ। দুটা ত্ৰিভুজৰ এটা কোণ, সেইকাৰণে আমি ইয়াক কি কওঁ, সাধাৰণ কোণ। তাৰপিছত এই চি কোণটো কি জানো, অনুৰূপ কোণ। তেনেহ'লে আমি এইটো কি লিখিছোঁ যে এংগেল এ চি বি ইজ ইকুৱেল টু এংগেল এ চি ডেছ বি, এইটো কি জানো আমি, অনুৰূপ কোণ। তেনেহ'লে আমি এই ত্ৰিভুজ দুটা আমি কি সদৃশ লিখিব পাৰোঁ যে কোন কোন শৰ্তৰ মতে ত্ৰিভুজ দুটা আমি সদৃশ লিখিব পাৰোঁ। আৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত আমি কিমান জানো, সমান জানো। এটা সমান লিখিছোঁ যে এই গোটেইখিনিৰ বাহুৰ অনুপাত ডিভাইড বাই এ বি বাহুৰ অনুপাত, এই গোটেইখিনিৰ বাহুৰ অনুপাত ডিভাইড বাই বি চি বাহুৰ অনুপাত, তাৰপিছত এ ডেছ চি ডেছ বাহুৰ অনুপাত ডিভাইড বাই এ চি বাহুৰ অনুপাত। এটা আমি লিখিছোঁ। ইয়াক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা। তাৰপিছত আমি কি কৰিম যে আকৌ
ত্ৰিভুজ বি বি থ্ৰী চি আৰু ত্ৰিভুজ বি বি ফাইভ চি ডেছৰ পৰা মানে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ পৰা আমি এতিয়া চাম সদৃশ হয় নে নহয়। আমি কি কৰিম, বি কোণ আৰু বি কোণ আমি কিমান জানো, সাধাৰণ কোণ, এই কোণটো আমি কি জানো সাধাৰণ কোণ। তাৰপিছত বি থ্ৰী বি ফাইভ এই কোণ দুটা আমি কি জানো অনুৰূপ কোণ। তেনেহ'লে এই ত্ৰিভুজ দুটা আমি কি সদৃশ লিখিব পাৰোঁ, কোণ কোণ চৰ্তৰ মতে সদৃশ লিখিব পাৰোঁ। আৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত আমি কিমান জানো সমান জানো, সমান লিখিছোঁ যে এইটো বাহুৰ অনুপাত ডিভাইড বাই এইটো বাহুৰ অনুপাত। তাৰপিছত আমি এইটো বাহুৰ অনুপাত ডিভাইড বাই এইটো বাহুৰ অনুপাত। তাৰপিছত এই গোটেইখিনি বাহুৰ অনুপাত ডিভাইড বাই বি বি থ্ৰী বাহুৰ অনুপাত আমি সমান লিখিছোঁ। ইয়াৰ পৰা এইটো বাহুৰ অনুপাত আৰু এইটো বাহুৰ অনুপাত ল'ম, এইটো আমাৰ কি নালাগে। আমি ইয়াৰ পৰা আমি কি লৈছোঁ, এইটো আমি লৈছোঁ। ইয়াৰ পৰা আমি কি লৈছোঁ, আমি এইটো লৈছোঁ। বি চি ডেছ ডিভাইড বাই বি চি ইজ ইকুয়াল টু বি বি ফাইভ ডিভাইড বাই বি বি থ্ৰী, এইটো আমি জানো। তেনেহ'লে এইটো আমি কিমান জানো 5 ডিভাইড বাই 3। তেনেহ'লে ইয়াক তোমালোকে 2 নম্বৰ দিবা। তাৰপিছত চাবা ষ্টুডেণ্টছ, আমি বি চি ডেছ ডিভাইড বাই বি চি কিমান জানো 5 ডিভাইড বাই 3। এইটো আকৌ আমি কি জানো 1 নম্বৰ সমীকৰণত চোৱা, এইটো ইজ ইকুয়াল টু এইটো জানো, আকৌ এইটো ইজ ইকুয়াল টু এইটো জানো। এইটো যদি 5 ডিভাইড বাই 3 হয়, এইটো 5 ডিভাইড বাই 3 হ'ব, আকৌ এইটো 5 ডিভাইড বাই 3 হ'ব। তেনেহ'লে আমি 1 আৰু 2ৰ পৰা কি লিখিব পাৰোঁ যে এ ডেছ বি ডিভাইড বাই এ বি ইজ ইকুয়াল টু বি চি ডেছ ডিভাইড বাই বি চি ইজ ইকুয়াল টু সি ডেছ এ ডেছ ডিভাইড বাই সি ইজ ইকুয়াল টু আমি কিমান জানো 5 ডিভাইড বাই 3। এটা আমার কি হ'ব উত্তর। তো স্টুডেন্টস ভিডিওটা ভালো লাগলে চ্যানেলটা সাবস্ক্রাইব করে দিবা। থ্যাংক ইউ স্টুডেন্টস।